পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ মৃত্যু গাত গছ পৰি কেৰালাত নিহত হয় অসমৰ নগাঁও জিলাৰ জুৰিয়াৰ যুৱক সাদিকুল ইছলাম হুছেইন আলীৰ পুত্ৰ সাদিকুল ইছলাম প্ৰায় এমাহ ধৰি কেৰালাৰ ভাট্টাপাৰাত এটা ভাড়া ঘৰত থাকি গছ কটা কামত কৰ্মৰত আছিল অতিকৈ অমায়িক সাদিকুলৰ এনে অনাকাংক্ষিত মৃত্যুৰ খবৰে সমগ্ৰ দলনি জুৰিয়া গাঁৱত শোকৰ ছাপ পেলাইছে মৃত্যুৰ সময়ত সাদিকুলে পিতৃ-মাতৃ পত্নীৰ লগতে একমাত্ৰ 2 বছৰীয়া কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায় কি হৈছিলে কেৰালা গৈছিল কেৰালা গৈ পেলাই আপোনাৰ গছ কটা কাম কৰিছিল গছ কাটি থাকোঁতে মানে গছৰ কাটি শেষ হৈ গ'ল গৰাটো আহি পেলাই মানে পট মাৰিলে পিছত আকৌ মানে গছতো পৰি গ'ল মূৰত মানে দুখ পেলাই এতিয়া চৰকাৰক কি আহ্বান জনাব চৰকাৰ তেখেত দুখীয়া মানুহ যদি চৰকাৰে কিবা সুবিধা দিয়ে ভাল হ'ব ছোৱালী এজনী আছে সৰু ছোৱালী এজনী আছে ঈশ্বৰ 2 বছৰ হ'ল গছ কটা কাম কৰিছিলে কেৰালালৈ দুখীয়া মানুহ ৰূপৈহাটৰ পৰা আশ্ৰাফুল ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।